এই ভিডিঅ'টো আজিৰ পৰা 10 দিন মানৰ আগৰ ভিডিঅ' হয় আৰু মই আছো কেকাহেতৰ ঘৰত মানে বৰজনা ঘৰত আছো আৰু কেকাহেতৰ ঘৰতে বেটা থাকে যে হি ৰাতিপুৱা স্কুল যাবলৈ লৈছিলে তাৰ এক্সাম চলি আছে মেগী খাই যাম কলে মেগী খাই যাবলৈ আৰু টিফিনত দিবলৈ বনালো টিফিনটো এনেকৈ ৰেডি কৰি দিছো আজি আকৌ হি মেগী হে নিয়ে বোলে বেটা স্কুলৰ গাড়ী আহিলে আৰু হিও যাব ওলাইছে স্কুললৈ Good morning. Good morning. Our ছোৱালী যদি এতিয়া গুড মৰ্নিং হৈছে দেই মই ঘৰলৈ কাপোৰ নিবলৈ আহিছিলো এতিয়া আকৌ কেকাহেতৰ ঘৰলৈ যাম তুমি কি কৰিছে খাও কি খাবা আজি ভেজ পোলাও গেছে মানে দিছে বেজতি গজল বেজতি চাহ নোখোৱা নাখাও নোখোৱা যদি নবনা কি বনাম ভেজ পোলাও বনাম আজি ভেজ পোলাও খাই ভতি যায় এতিয়া ডিমাণ্ডটো শুনিবই লাগিব ন নহ'লে মই ভেজ পোলাও ষ্টাৰ্ট কৰোঁ বনাবলৈ চাহ কেঞ্চেল পঢ়িবি যা মই বনাম পাৰ্চেল এটা আহিছে হাতীয়ে আহিছে নে ঘোঁৰা আহিছে দেখুৱাই আছোঁ ৰ'ব দেই বাইদেৱে খুলিছে বিসমিল্লাহ এইটো ডাবৰ হানি এইটো 1 কেজিতকৈ বেছি আছে দেওবাৰে মই অৰ্ডাৰ কৰিছিলোঁ হে অফাৰ আছিলে ভতিজাজনী আজি দুপৰীয়া ভেজ পোলাও খাম বুলি ক'লে মানে বতৰটো ডাৱৰীয়া যে তাই ক'লে টুটুমাই পোলাওকে বনাওক ভেজ পোলাও বনাব ক'লে সেয়া তাইৰ কথা মতে মই এতিয়া ভেজ পোলাওৰ কাৰণে ৰেডি কৰি বনাব লৈছোঁ বৌ মাক মানে মাজনৰ গাটো বেছিকৈ বেয়া আছিলে সেইটো কাৰণে বৌ মাকৰ ঘৰত যাবলগীয়া হ'ল আৰু ভতিজাজনীৰ মেট্ৰিকৰ এক্সাম চলি আছে সেইটো কাৰণে মই সিহঁতৰ ঘৰত কেকাহেতৰ ঘৰতে এসপ্তাহ মানে থাকিলোঁ পিছে বৌ মাক যোৱা শুকুৰবাৰে 28 ফেব্ৰুৱাৰী দিনাখন তেওঁ ঢুকালে বৌ চফাইত থকা কেইদিন মই 8 দিন মানে বৌহঁতৰ ঘৰত থাকিবলগীয়া হ'ল কিন্তু সদায় ভিডিঅ' কৰিবলৈ নহ'লে মাজে মাজে অলপকৈ ভিডিঅ' কৰিছিলোঁ আৰু এয়া বেটাও স্কুলৰ পৰা আহি